বিহালীত পৈতৃক সম্পত্তি বিচাৰিলে লক্ষী ভূঞাক ভাই বোৱাৰীয়ে প্ৰাণে মৰাৰ ভাবুকিৰ লগতে অশ্লীল ভাষাৰে গালিগালাজ পৰাৰ যি অভিযোগ উত্থাপন হৈছিল, আজি সেই সন্দৰ্ভত এক প্ৰতিক্ৰিয়া প্ৰকাশ ভাই বোৱাৰী দীপালীৰ। বিহালী থানাৰ অন্তৰ্গত মাঘে ৰৌমাৰী গাঁৱৰ নিবাসী ৰঘু ভূঞাৰ ডাঙৰ পুত্ৰ লক্ষী ভূঞাই পিতৃৰ মাটি সম্পত্তিৰ ভাগ বিচাৰি গ'লেই লক্ষী ভূঞাৰ ভাই জগত ভূঞাৰ লগতে ভাই বোৱাৰী দীপালী ভূঞাই দীৰ্ঘদিন ধৰি লক্ষী ভূঞাক দুৰ্ব্যৱহাৰ অশ্লীল ভাষাৰে গালিগালাজ পৰাৰ লগতে জাঙুৰ খাই উঠা মাটিৰ ভাগ নিদিওঁ বুলি কোৱাৰ সন্দৰ্ভত কেইদিনমান আগতে সামাজিক মাধ্যমত এটা বাতৰি প্ৰকাশ পাইছিল। ইফালে আজি উক্ত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লক্ষী ভূঞাৰ ভাই জগত ভূঞাই আৰু জগত ভূঞাৰ পত্নী দীপালী ভূঞাই। দীপালী ভূঞাৰ মতে লক্ষী ভূঞাই তেওঁৰ দাদাৰ মাটিত জোৰ জবৰদস্তি ট্ৰেক্টৰেৰে হাল বাই কঠীয়া পেলোৱা বাবে তাইক গালিগালাজ কৰিছিল। আনহাতে লক্ষী ভূঞাই দীপালীক অসমীয়া জাতিৰ ছোৱালী বুলি কৈ বিভিন্ন ধৰণেৰে ইটিকিং কৰা বুলিও অভিযোগ কৰিছে। তাৰোপৰি দীপালীৰ স্বামী জগত ভূঞাই ককায়েক লক্ষী ভূঞাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। মোৰ আচলতে জেঠাল বুলি ক'বলৈ লাজেই লাগে। মই 2003 চনত মই বিয়া হৈছোঁ, এইখন ঘৰলৈ আহিছোঁ। সি প্ৰতিটো মুহূৰ্ততে অসমীয়া মাইকী বুলি কয়। মই অসমীয়াৰ মাইকী নেকি? মোৰ এজন নিজৰ হাজবেণ্ড আছে, সি অসমীয়া মাইকী আৰু তই বাপেৰৰ প্ৰতিটো মুহূৰ্ততে সি যৌতুকত ধৰি কথা কয়। তই বাপেৰৰ ঘৰৰ পৰা মূৰত টোপোলা বান্ধি বান্ধি লৈ আহ নেকি বুলি সি মোক কিনিম বুলি কৈছে। মই ইতিমধ্যে মই থানাতো সেইখিনি এজেহাৰ মোৰ আছে। সি এইখিনি মোক মানে এজনী বোৱাৰীক সি বোৱাৰী হিচাপত ব্যৱহাৰ নকৰাৰ কাৰণে মই এইখিনি তাক ক'বলৈ বাধ্যতা হৈছোঁ। আৰু কিয় বাধ্যতামূলক মই এইখিনি কথা ক'বলগীয়া হ'ল সেইখিনি ৰাইজে নিশ্চয় বুজি পাব। আমাৰ ডাঙৰ দাদাৰ মাটি এবিঘা সি কাঢ়ি লৈছিলে। কাঢ়ি লওঁতে দাদাই কঠীয়া পাৰিবলৈ গৈছিলে। কঠীয়া পাৰিবলৈ যাওঁতেনে মোক ক'লে ট্ৰেক্টৰ অহা দেৰি হ'ল হাল বোৱাবলৈ। সি আহি ট্ৰেক্টৰখন হাল বাবলৈ নিদিলে, উলিয়াই দিলে। তাৰপিছত ৰাতিপুৱা গৈ দাদাহঁতৰ ঘৰত গৈ পেলাই মোৰ বিষয়লৈ মানে অসমীয়া মাইকীয়ে মূৰত মাটি বুকি লৈ আহিছিল নেকি বাপেকৰ ঘৰৰ পৰা। তাই মোৰ মাটিত ট্ৰেক্টৰ সোমোৱাবলৈ ক'ত অধিকাৰ পালে বুলি ক'লত মোৰ যেতিয়া খং উঠিলে, সেই তেতিয়াহে মই ইমানখিনি কথা ক'বলৈ আগবাঢ়িছিলোঁ। জাতিক লৈ সেই ই প্ৰতিটো মুহূৰ্ততে নাজানো। মই এজনী অসমীয়া মানুহৰ ছোৱালী, মই ভাল পাই পেলাই মই আমাৰ ভূঞা সমাজৰ বিয়া হ'লোঁ। কিন্তু সি প্ৰতিটো মুহূৰ্ততে অসমীয়া মাইকী বুলি কৈ থাকে। অসমীয়া বোৱাৰী বুলিও নকয়, অসমীয়া মাইকী। আৰু সি ৰাস্তাই ঘাটে পালে থুই পেলাই আৰু ঠাট্টা মস্কাৰ কৰি থাকে। লগতে অসমবাসী সকলোলৈ মই জনাব বিচাৰোঁ যে আজি দুদিনমানৰ আগতে এই নিউজ চেনেলৰ যোগেদি যি আমাৰ লক্ষী ভূঞাই যিখিনি অভিযোগ তুলিছিলে মাটি বাৰী সম্পৰ্কত, আমাক যি কৈছিল আমি মাটি বাৰী তেওঁক ভাগ দিয়া নাই, এয়া সকলো সম্পূৰ্ণ মিছা। তেওঁক আমি মাটি বাৰী ভাগ দিয়াটো সম্পূৰ্ণ আছে আৰু তেওঁ নিজৰ ভাগৰ ভাগ তেওঁ বাবুলাল চাহুক লিজত দিছে আৰু তেওঁ নিজে যিখিনি মাটি আছে নিজে খেতি কৰি খাই আছে। তাত সত্ত্বেও আমাৰ যিজন দাদা জ্যেষ্ঠ দাদা, সেই জ্যেষ্ঠ দাদা ভাগৰ মাটিকণ তেওঁ কাঢ়ি ল'বলৈ বিচাৰিছিলে। আৰু সেই সম্পৰ্কত আমি দাদাৰ মাটি কিয় কাঢ়ি ল'ব লাগে বুলি আমি যি তেওঁক বাধা ৰোধ কৰিবলৈ গৈছিলোঁ, সেই সময়ত তেওঁ মোৰ পত্নী শ্ৰী দীপালী ভূঞাক অসমীয়া জাতি তই বাপেৰৰ ঘৰৰ পৰা মূৰত মাটি লৈ আহিছিলি নেকি বুলি জাতিত ধৰি এনেকৈ কিছুমান কথা কোৱাত মানুহগৰাকীয়ে মোৰ আৱেগিক হৈ পেলাই যি দুই এটা অশ্লীল গালিগালাজ তেওঁ ক'বলগীয়া বাধ্য হ'ল। সেই বিষয়ে তেওঁ ইমান মানে নিষ্ক্ৰিয় কাম কৰিছে। আমাৰ দুয়োগৰাকীৰে ফটো দি পেলাই ছ'চিয়েল মিডিয়াত যি ধৰণে ভাইৰেল কৰিছে, এয়া আমি একেবাৰে মানে মৰ্মাহত হৈছোঁ। যি ভূঞা মোৰ দাদা হয় বুলি মই পৰিচয় দিবলৈ মোৰ নিজকেই মানে লাজ লাগিছে, যিহেতু তেওঁ পঞ্চমগৰাকী পত্নী বিয়া পাতিছে আৰু এতিয়া বৰ্তমান এজনী থকা স্বত্তেও আৰু এজনী পত্নী লৈ দ্বিতীয়গৰাকী পত্নী অনাৰ পিছত আগৰগৰাকী য'ত ত'ত বাগানত কাম কৰি নানা অৱস্থাত ভুগি আছে। তেওঁ ইমান জঘন্য কাণ্ড গাঁওখনত কৰি আছে। আৰু বিমাৰীত এবাৰ মহিলা কেছত তেওঁক থানাত এজাহাৰ দি পেলাই কেছ ফাইল কৰা আছে। আকৌ চেনিমাৰীতো তেনেকৈ পত্নী এগৰাকীৰ লগত খেলি মেলি এনেকৈ ঢেৰ কিবা কিবি। আকৌ জামনি জনতা বাকৰি এগৰাকীৰ লগতো তেনেকৈ ঢেৰ কেছ আছে। আকৌ কেইদিনমানৰ আগত আজি 3-4 বছৰৰ আগত এই বৰবিলত এগৰাকী মহিলাৰ লগত তেওঁৰ লেটি পেটি, তেওঁৰ উলংগ
অৱস্থাত তেওঁ পলাই আহিবলগীয়া হৈছে ৰাতিপুৱা পৰত। এনেকুৱা অৱস্থাত তেওঁৰ এনেকুৱা স্বভাৱ, গতিকে নিজৰ ককাই বুলি পৰিচয় দিবলৈকে লাজ লাগে। গতিকে তেওঁক এনেকুৱা আইন ব্যৱস্থা কৰিব লাগে যাতে তেওঁক উচিত ইয়াৰ ব্যৱস্থা তেওঁক ল'ব লাগে, যাতে আৰু এনেকৈ এগৰাকী তেনেকৈ লক্ষী ভূঞা যাতে এই জন্ম নহওক। মই ইয়াকে ক'বলগীয়া। এইটো মানে আমাৰ মাটিটো মোৰ এতিয়া আমাৰ দেউতাই মানে মাটি চবক দিলে, দিয়াৰ পাছতে মানে মানুহজনে মোৰ মাটিটো মানে বলৎকাৰ কৰি লৈ ল'লে। মানে বহাগ মাহতে ট্ৰেক্টৰ সোমাই হাল চাল বালে, মোক সোধ পোছ একো কৰা নাই। এতিয়া মই কঠীয়া পেলাবলৈ ছিজন হ'ল, মই গৈছোঁ হাল বাবলৈ, তেতিয়া ট্ৰেক্টৰ মই নাপালোঁ। তো মই বোৱাৰীজনীক ক'লোঁ, বোৱাৰী ট্ৰেক্টৰ আহিলে মানে ট্ৰেক্টৰটো সোমাই দিবা, এইটো মাটি হাল বাব লাগে, মই কঠীয়া পেলাবলৈ দেৰি হৈ গৈছে বুলি ক'লোঁ। কৈ মেলি বাইদেউ আৰু মই গৈছোঁ বজাৰলৈ। মই যোৱা পিছ মুহূৰ্তত ট্ৰেক্টৰ আহিল, অহাৰ পাছতে মানে ট্ৰেক্টৰটো সোমালে, বোৱাৰীজনী সোমাই দিলে। সোমাই দিয়াৰ পাছত মানে মানুহজন গৈ ট্ৰেক্টৰটো মানে হাল বাব। মানুহজন মানে কোন মানুহজন? ভাই লক্ষী মানে মই ট্ৰেক্টৰখন নিদিয়ে, ট্ৰেক্টৰখন মানে ঘূৰাই পঠিয়াই। তেতিয়া মানে বোৱাৰীজনী ক'লে যে বোলে দাদা ইয়াত কৈ গৈছে আমাক মানে ট্ৰেক্টৰ সোমাবলৈ, আমি মানে সোমাইছোঁ ট্ৰেক্টৰ কঠীয়া পেলাবলৈ দিন গৈ আছে বুলি ক'লে। কওঁতে মানে ট্ৰেক্টৰ ঘূৰাই দিছে আৰু মানে বোৱাৰীজনীক মানে বহু অসমীয়া বাপেকৰ ঘৰৰ পৰা মাটি বাৰী লৈ আছিল হেন তেন বুলি বহুত মানে বিভিন্ন ধৰণৰ মানে কথা মানে লেঠা লেঠি কথা কৈছে। একেবাৰে মানে কাপোৰ কানি নিপিন্ধিলেও হ'ব তেনেকৈ মানে ব্যৱহাৰ মানে কথা কৈছে।